হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভালেই। আজি আমি আকৌ এই ভিডিঅ'টোত এটা নতুন টপিক লৈ আহিছোঁ। টপিকটো হৈছে যে অসমত আমাৰ টিচাৰ এডুকেশ্যনৰ ফিউচাৰ কি, অৰ্থাৎ ভৱিষ্যতে আমাৰ টিচাৰ এডুকেশ্যন কি হ'ব। BEd ডিগ্ৰী আৰু DLEd ডিপ্ল'মা এইবিলাকৰ কিবা ভৱিষ্যত আছেনে নাই, অথবা এতিয়াৰ অৱস্থা কি হয়। গতিকে আজিৰ ভিডিঅ'টো সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব যিসকলে ভৱিষ্যতে BEd ডিগ্ৰী ল'ম বুলি ভাবিছে আৰু মাষ্টাৰ্ছ নাই, অকল গ্ৰেজুৱেশ্যন কৰি থৈছে, আৰু ইপিনে DLEd নাইবা BEd ডিগ্ৰী এতিয়ালৈকে লোৱা নাই আৰু একোজন শিক্ষক বা শিক্ষয়িত্ৰী হ'ব বিচাৰে। গতিকে কেইটামান প্ৰশ্নলৈ আহিছোঁ আজিৰ ভিডিঅ'টোত। এটা এটাকৈ প্ৰশ্নবিলাক আলোচনা কৰোঁ আহকচোন। প্ৰথম প্ৰশ্নটো কি আনিছোঁ যে এবছৰীয়া BEd অহা বছৰৰ পৰা ষ্টাৰ্ট হ'বনে? যে আমি NEP মতে BEd আৰু MEd এবছৰীয়া হ'ব বুলি আমি শুনা পাই আছোঁ, হয়নে নহয়? আৰু বহুতে কৈ আছে 2026 চনত এবছৰীয়া হ'ব। এতিয়া আপুনি যদি BEd ডিগ্ৰী ল'ব বিচাৰে নাইবা MEd ল'ব বিচাৰে, অহা বছৰ ডাইৰেক্ট আপুনি এবছৰীয়া BEd কৰ্চটো পাৰিব নেকি ল'ব? সেয়া মোৰ বোধেৰে আৰু আপোনালোকে চাগে 2026 চনত এবছৰীয়া BEdটো ল'ব নোৱাৰে, কাৰণ আমাৰ নেশ্যনেল লেভেলত লঞ্চ হ'ব এবছৰীয়া কৰ্চটো 2026 নে 27 এনেকা। গতিকে অসমত আহোঁতে ষ্টেট লেভেলত ইমপ্লিমেণ্ট হওঁতে যি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেইবিলাক ডেভেলপ কৰোঁতে কমেও 2-3 বছৰ লাগি যাব পাৰে আৰু এনেকৈ মই ভাবোঁ। গতিকে অহা বছৰে আশা কৰাটো খুব এটা পজিটিভ ৰিজাল্ট নাপাম বুলি ভাবোঁ আৰু মই। তথাপি চাওকচোন, নিউজবিলাক কি ঠিক কেতিয়াবা আহিবও পাৰে, হয়নে নহয়? কোনোবা ইউনিভাৰ্চিটিয়ে লঞ্চ কৰিবও পাৰে। হ'ল, এতিয়া নেক্সট প্ৰশ্নটো চাওকচোন। নেক্সট প্ৰশ্নটো আমি শুনা পাই থাকোঁ যে 2030 চনৰ পৰা BEd ডিগ্ৰী DLEd ডিগ্ৰী উঠি যাব, প্ৰায় এনেকৈ আমি কিছুমান বাতৰি ইফালে আমি শুনা পাই থাকোঁ অথবা আমাৰ কাণত পৰে। এতিয়া তথাপি এই আমাৰ পাৰ্লিয়ামেণ্টত কিমান পুৰণি নাজানো আৰু কেইদিনমান আগতে ক্লিপ পাইছিলোঁ আমাৰ পাৰ্লিয়ামেণ্টৰ ৰনজ পেগু ডাঙৰীয়া এনেকৈ কৈছিল আৰু 2030 চনৰ পিছৰ পৰা BEd ডিগ্ৰী নাথাকিব, DLEd ডিগ্ৰী নাথাকিব, সেই কথাটোও কৈছিল। আৰু হয়তো তেখেতৰ কথাটো সঁচা হ'ব পাৰে, 2030 চনৰ পৰা BEd ডিগ্ৰী বুলি DLEd ডিগ্ৰী বুলি ডাইৰেক্ট নাথাকিব পাৰে, কিন্তু টিচাৰ এডুকেশ্যনৰ কাৰণে কিবা নহয় কিবা অল্টাৰনেটিভ ডিগ্ৰী থাকিবই লাগিব। টিচাৰ এডুকেশ্যন অথবা আপুনি কোনো এটা টিচাৰ এডুকেশ্যনৰ প্ৰফেশ্যনেল ডিগ্ৰী নোহোৱাকৈ টিচিং লাইনত কেতিয়াও যাব নোৱাৰে। গতিকে এইটো কম্পালচাৰী হ'বই লাগিব, BEd নাইবা DLEd ডিগ্ৰী থাকিব লাগিব। হয়তো কৰ্চটো বেলেগকৈ লঞ্চ কৰিব, বেলেগ নাম দি তেনেকৈ লঞ্চ কৰিব। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে অলৰেডি BEd নাইবা DLEdখিনি কৰি লৈছে তেওঁলোকৰ কাৰণেতো ইয়াত চিন্তা কৰিবলগীয়া একো নাই। আপোনালোকৰ যদি ডিগ্ৰীটো আছে তেতিয়া থাকিবই। যেনেকুৱা আগৰ দিনত টিচাৰবিলাকে BT কৰিছিল, BTটো এতিয়া নাই, কিন্তু সেইটো চলি আছে, ডিগ্ৰীটোতো ইনভেলিড হৈ নাযায়। সেইটোৱে কথা। আৰু যদি আপোনালোকৰ BEd নাইবা DLEd কিবা আছে তেতিয়াহ'লে সেইটো থাকি যাব, সেইটো চিন্তা কৰিব নালাগে। তাৰপিছত যি আমাৰ NEPৰ মতে ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম, অৰ্থাৎ ITAP কৰ্চবিলাক লঞ্চ হৈ আছে আমাৰ কলেজবিলাকত। আজিকালি প্ৰায়ভাগ কলেজত ITAP কৰ্চটো আহিছে, অৰ্থাৎ 4 বছৰত আপোনালোকৰ BA BEd BSc BEd এনেকৈ হৈ যায়। যেনেকৈ আগৰ দিনত যেনেকৈ আমাৰ LLBত যেনেকৈ চলে আৰু BA LLB, তেনেকৈ BSc LLB এনেকৈ যেনেকৈ ল' ডিগ্ৰীত আছে, তেনেকুৱা আজিকালি টিচাৰ এডুকেশ্যনত আহি পাল। অৰ্থাৎ আপোনালোকৰ যি গ্ৰেজুৱেশ্যন তাৰপিছত তাৰ লগতে টিচাৰ এডুকেশ্যন এটা ডিগ্ৰী পাই যায়, আৰু সেইটো হ'ল ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম। এতিয়া ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম অহাৰ ফলত আমাৰ টিচাৰ এডুকেশ্যনত প্ৰভাৱ কেনেকৈ পৰিছে যে আজিকালি মানে নতুন জেনেৰেশ্যন যি আছে আমাৰ জুনিয়ৰসকল, তেওঁলোকে এক্সট্ৰাকৈ আৰু 2 বছৰ কোনোবা ইনষ্টিটিউটত এনেকৈ BEd কৰ্চটো চাগে ল'ব নালাগে, আৰু কাৰণ তেওঁলোকৰ অলৰেডি প্ৰফেশ্যনেল ডিগ্ৰীটো হৈ যায়। এতিয়া কথাটো কি, যিসকল ছাত্ৰ ছাত্ৰীয়ে লোৱা নাই ITAPত, এতিয়া মোৰ কথা ক'ব গ'লে মই ITAPত সেইটো পঢ়িব সুবিধা পোৱা নাই, কাৰণ মই আগতে গ্ৰেজুৱেশ্যন কৰিলোঁ, হয়নে নহয়? কিন্তু মই বাৰু প্ৰাইভেটত BEdটো কৰিলোঁ। কিন্তু যিসকল ছাত্ৰ ছাত্ৰী এতিয়া BEdও কৰা নাই, ইপিনে অকল গ্ৰেজুৱেশ্যন আছে, প্লাছ তেওঁলোকৰ ITAPতো নপঢ়ে, তেওঁলোক ইতিমধ্যে পাছ কৰি গৈছে, তেওঁলোকৰ কাৰণে কি হ'ব? তেওঁলোকৰ কাৰণে মই এইটো চিয়'ৰ হৈ ক'ব পাৰোঁ যে তেওঁলোকৰ 2 ইয়াৰ ডিগ্ৰীটো BEd ডিগ্ৰীটো এটা অপশ্যন সদায় থাকি যাব। হয়তো প্ৰাইভেট ইনষ্টিটিউটত কৰিব লাগিব, আৰু যিবিলাক ডায়েট আছে তাত কৰিব লাগিব। সেইটোৱে কথা। আপোনালোকে যাৰ গ্ৰেজুৱেশ্যন আছে অকল
তেওঁলোকে এইটো কৰিব পাৰিব 2 ইয়াৰটো। আৰু নতুন NEP মতেতো 2000 যিসকলৰ মাষ্টাৰ্ছ ডিগ্ৰী আছে তেওঁলোকে অকল এটা বছৰে কৰিব পাৰিব BEd, অৰ্থাৎ তেওঁলোকৰ কাৰণে BEd MAd এবছৰীয়া হ'ব বুলি শুনা পাই আছিলোঁ আৰু। তাৰপিছত অভাৰঅল যেতিয়া আমি প্ৰশ্নটো আলোচনা কৰোঁ NEP আৰু টিচাৰ এডুকেশ্যন ইন আছাম, অলৰেডি এইখিনি কথা অলপ আমি আলোচনা কৰিলোৱেই যে NEPৰ কি প্ৰভাৱ পৰিব সেইটোৱে ক'লোঁ। ITEP আহিল 4 ইয়াৰ টিচাৰ ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম। তাৰপিছত হয়তো মাষ্টাৰ্ছ থকাখিনিৰ কাৰণে 1 ইয়াৰ হ'ব BEd প্লাছ আৰু এনেকৈ বিভিন্ন প্ৰভাৱ পৰিব। আৰু লাহে লাহে আমাৰ প্ৰায় কলেজবিলাকত ITEP আহি আছে, হয়নে নহয়? এইখিনি হ'ল NEPৰ প্ৰভাৱ। গতিকে থুলমূলকৈ এয়া আলোচনা কৰিলোঁ। যদি আপোনালোকে মোক সোধে যে মই কৰ্চটো লোৱা ভাল হ'ব নে এবছৰীয়াটো ৰখা ভাল হ'ব, মোক এনেকৈ যদি সোধে মই ক'ম আপোনালোকে যদি আজি সুবিধা পায় আজিয়ে লৈ লওক। কাৰণ কেতিয়াও ডিগ্ৰী এটা নাইবা এডুকেশ্যনেল কোৱালিফিকেশ্যনছ যেতিয়া বঢ়াব চান্স পায় আপোনালোকে সেইটো এৰিব নালাগে, ৰখি থাকিব নালাগে বেটাৰ অপৰচুনিটি পাম বুলি। কাৰণ ক'ত কেতিয়া কি আপোনালোকে ডাঙৰ চান্স এটা হেৰুৱাইছে ক'ব নোৱাৰে। গতিকে যিমান দূৰ সম্ভৱ আপোনালোকে কৰিব পাৰে। আৰু যদি ৱেষ্ট বেংগলত কৰিব বিচাৰে তাৰ কাৰণে মই ধুনীয়াকৈ এটা ভিডিঅ' বনাই থৈছোঁ, ৱেষ্ট বেংগলত কি লোকচান হয় কি লাভ হয়, চেনেলটোত গৈ চাব পাৰিব। গতিকে এইখিনি আছিল। এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।